মাৰিছো আৰু দেই দাদা এই মানে সেই বৰা ধানৰ কঠীয়া কেইটামান আছিলে এই কেইটামান থৈ পেলাই সেইবিলাক এই তুমত ভৰালো এইকেইটা মানে ভালকে আকৌ জাৰি ফুকি বাচি পেলাই এই বোলো তুমটোত ভৰাই থওঁগে সেই তাকে বাচি আছিলো ৰবাচোন কথা এটা হ'ল নহয় কি কথা বলক বহৰি লওঁগে নাই নবহো এই বাহিৰে বাহিৰে কওঁ তাৰমানে মই যে তোক যে হাঁহকেইটা দিছিলো হাঁহকেইটা মোক দে হাঁহকেইটা আপোনাক লাগে এতিয়া এনেকা আহিয়ে আপুনি লগতে কথাটো ক'লে হয়নে বাৰু হাঁহকেইটা দে বুলি এই শুন এই মামাই যে 10,000 টকা দিছিলে এই যে গোটত দিছিলে মহিলা গোটত লাখপতি বাইদেউ এই এতিয়া মানে হৈছে কি মোৰ মানুহজনী এই 10,000 টকা পাইছে এতিয়া হাঁহকেইটা নি পেলাই মই গঁৰাল এটা সাজি ধুনীয়াকে সাজি পেলাই মানে মামাক দেখাব লাগিব এই 10,000 টকা মানে সেই ব্লকৰ পৰা আহিব মানে চেকিং কৰিবলৈ মানুহে 10,000 টকা ক'ত খৰচ কৰিছে এতিয়া মানে আপুনি সেই মোক আধি পুহিবলৈ দিয়া হাঁহকেইটাহে পাইছেগে মই চাচোন মই সেই 10,000 টকা খৰচ নকৰো এইকেইটা মই দিয়া হাঁহকেইটাকে লৈ গৈ মই গঁৰালটো ধুনীয়াকে সজাই সেইকেইটাকে দেখাম আৰু আপোনালোকে মোক দুটা হাঁহ দিলে হা এই হাঁহযোৰা দি পেলাই মই এতিয়া পুহি কৰি পেলাই এতিয়া এই সিহঁতৰ হ'বলা 4টা পোৱালি হ'ল মই কিমান কষ্ট কৰি দানা পাতি খোৱালো এতিয়া আপুনি 10,000 টকা পাবৰ কাৰণে আপোনালোকৰ হাঁহ আপোনালোকক লগা হ'ল ন মই কিছুদিনৰ পাছত পোৱালি হ'লে আকৌ তোক কেইটামান দিম তেতিয়াহ'লে সেইবিলাক কথা যি হয় হ'ব তেতিয়া মোৰ ভাগৰ দুটা হাঁহ দি দিয়ক মই এতিয়া নিদিওঁ এতিয়া মই লৈ গৈ অলপ সৰহকে দেখাব লাগিব নহয় সেইকাৰণে কিছুদিনৰ পাছত তোক দুটা নালাগে 4টা দিম সেইবিলাকে বেয়া পাইছো বুজিছেনে এই মানুহবিলাকে এনেকে আকৌ আধি পুহিবলৈ দিছে আকৌ সমান সমান ভাগ হ'ব লাগিব আধি কাক কয় এতিয়া আপুনি আধি পুহিবলৈ দিলে আপোনাৰ ঘৰ বাৰী লেতেৰা হ'ব বুলি হাঁহে হাগিব মুতিব খেচিব গুলিব এতিয়া তেতিয়া ঘৰত নাৰাখে মোক দি দিলে আধি আধি পুহিবলৈ দি পেলাই এতিয়া সেই 10,000 টকাৰ কাৰণে আপুনি এতিয়া আকৌ হাঁহকেইটা নিবলৈ আহিছে ন কথাটো বুজা নাই বুজিছো ঠিক আছে মই চব বুজি পাম মোক আৰু একো বুজাব নালাগে আপুনি এটা কাম কৰিব সন্ধিয়া আহি হাঁহকেইটা লৈ যাব ঠিক আছে মই সন্ধিয়া আহিবলৈ লৈ যাম আহি হ'ব যাওক এনেকুৱা স্বাৰ্থপৰ মানুহ ইমান টকা আছে ইমান হাম টকা দৰমহা পায় হে আহি পেলাই মোক আধি পুহিবলৈ দিয়া হাঁহকেইটা নি পেলাই সেই মামা হেৰিয়াক দেখুৱাবগে এনেকুৱা এইবিলাক স্বাৰ্থপৰ মানুহ এইবিলাক মানুহ এনেকুৱা মানুহ লাখপতি বাইদেৱে যে টকা যে দিছে 10,000 মামাই হেৰি আমি ছাগলীটো দেখাব লাগিব ছাগলী ফাৰ্ম কৰিটো দেখাব লাগিব আমি যে কৈছিলো ছাগলী ফাৰ্ম খুলিম বুলি এতিয়া ছাগলীটো দেখাব লাগিব এতিয়া সি আমি যে বুলু তাত যে আমি আধি দিছিলো ছাগলীজনী দুইজনী লৈ আহকগে যাওঁ আমি তেতিয়া এইকেইটা পইচা বেলেগত খৰচ কৰিব পাৰিম ঠিক কৈছা তুমি এনেকুৱা ভাল বুদ্ধি তোমাৰ মনত কেনেকে খেলালে ছোৱালীকেইজনী জন্মদিন সেও পাতিব আমাৰ লগত আমাৰ মেজ দেখা কেও পাতিব ভাল বুদ্ধি আনি মানুহ যাম মানে এতিয়া মই চাহ তাহ নেখাওঁ নেকি নেলাগে ৰ'বা নেলাগে চাহ খালে আকৌ তাই কেনিবা ক'বলৈ গুচি গ'ল নেলাগে শুনা এতিয়া যদি চাহ খাওঁ তাই ক'বলৈ গুচি গ'লেগে আকৌ মানে জেং লাগিব তুমি ভাল বুদ্ধিটো দিলা নহয় খুব ভাল লাগিছে বুজিছে এই তোমাৰ মূৰত এনেকে কেনেকে খেলালে হয় দিয়া হে হৰি নালাগে তুমি এটা কাম কৰা তুমি ছাতিটো আনা ছাতিটো লৈ যোৱা বৰ ভাল বুদ্ধিটো মূৰত খেলালে দেই ঠিক আছে সেই 10,000 টকাটো আমি ৰাখিব পাৰিম বেলেগ কিবা কামত ৰাখিব পাৰিম ঠিক আছে হেৰি মই যাওঁ তুমি থাকিবা মই সোনকালে তাইক গৈ পেলাই কথাটো কমগৈ আৰু বুজিছা নাই আৰু তাই সেই নহয় সেই 10,000 টকাটো আনি কিন্তু কাকো নকবা কথাটো আকৌ নকবা আমি যি কৰো কৰিম আৰু পিছত নে কি কয় লৈ আহিম ছাগলীটো লৈ মই হাঙে পাঙে কিবা কোন জুতি লগাই কম নহয় কথাটো বুজিছা নাই ঠিক আছে এই 10,000 টকা দিয়ে বেলেগ কিবা কাম কৰিব নে কি কয় মই যাওঁ আৰু নে কি মই আহিছো দেই এয়া বেলেগ কামতে খৰচ কৰিব পাৰিম আছে বা নাই এইজনী নহয় ডাঙৰ কথা হৈছে নে গম পাইছ নাপায় মই বুলুৰ ওচৰৰ পৰা আহোঁ কিয় কথা আছে বুলুৰ ওচৰত মাত্ৰ মই বুলুৰ ওচৰৰ পৰা আহিছো তই গলি তই কি কাৰণে গলি এই কি জানো কচোন ই হাঁহ দুটা দিছিলো
বোলো অ পিছত তাক কৈ থৈ আহিছো তাইক অ যে হাঁহ দুটা ফিৰাই লাগে মোক আৰু মামাই যে 10,000 টকা দিলে সেইটো বচাব লাগে যিকোনো প্ৰকাৰে একে পথৰে পথিক দুইটা গম পাইছনে নাই ময়ো সেই বোলো তালেহে যাওঁ ছাগলী এজনী দিছিলো গম পাইছ নাই এতিয়া ছাগলীজনী লৈ আহিম বুলি ভাবিছো তাৰমানে কি জানো মইতো 10,000 টকা পাইছে আমাৰ সেইজনী গতিকে 10,000 টকাটো মানে বচাম বুলি সেই ছাগলীজনী লৈ আহি দেখাবতো লাগিব সেইটোকে বুদ্ধি মোৰ খেলোৱা নাছিল এওঁ মোক খোজ মাৰি কথাটো ক'লে নহয় তেতিয়াহে মই কথাটো তত ধৰিছো কথাটোতো ঠিকেই কৈছে এনেকে কৰিলে আমাৰ 10,000 টকা বাচিব আৰু বেলেগ কামত লাগিব নে কি কয় মই তাইক কৈ আহিছো এই হাঁহকেইটা বোলো তই ধৰি ৰাখিবি তাই এতিয়া মুকলি কৰি দিলে ৰাতিয়ে যাব লাগিব ৰাতি মই কৈ আহিছো মই ৰাতি আহিবলৈ লৈ যাম ঠিকে আছে তেতিয়াহ'লে মই আকৌ 10,000 টকাটো বচাই কি ভাবিছো জানো মনে মনে কি কৰিম পাৰিলে সেই মেৰেজ ডে বিয়া কথা পাতিছো এতিয়া আমাকো মাতিবি আকৌ মাতিম আকৌ কিয় নামাতে তোক নামাতিনো তই মোৰ বাল্যকালৰ বন্ধু মই মাতিম আৰু এনেকে যে মুখামুখি হ'ম মই ভবাই নাছিলো বুজিছনে কেনেকে মিলালে চাইছ এজনী ঘৰতে আমি দুইটাই দিছো তই দিছ হাঁহ মই দিছো ছাগলী তইও আনিবলৈ আহিছ ময়ো আনিবলৈ আহিছো দুইটা একেলগে পাইছো বিধিৰ বিধান গতিকে তই যাম সৎকে বোলো এইজনী আছে বা নাই একো বোলো ভিতৰলৈ নাযাওঁ মোৰ সময় নাই এই নবহো গোসাঁনী তই এইফালে আচোন কথা এটা কওঁ এই কথাটো মানে এতিয়া নকলেও নহয় ক'বতো লাগিবই হেৰি নহয় মই যে তোক ছাগলী দুজনী দিছিলো হে গম পাইছ নে নাই সেই ছাগলী যদি মোক লাগে বুজিছনে আপোনাক ছাগলীজনী এতিয়া লাগে বুলি ক'লে কেনেকে দিম বাৰু নিদিলে নহ'ব ন মোৰ দৰকাৰ আছে এতিয়া নহয় ৰ'বচোন আপুনি যে কৈছে মোক ছাগলীজনী দিছিলে আপোনাক এতিয়া লাগে আপোনাৰ কিবা দৰকাৰ হৈছে ছাগলীজনী নিবলৈ আহিছে এই ছাগলীজনী ইমান অকমানিক যে পোৱালি অৱস্থাত মোক দিলে আজি 2 বছৰ পুহি কৰি লৈ ছাগলীজনী সেই গাভিনী হ'ল মই কিমান খবৰ দিলো আপুনি তথাপিও নাহিলে মই ক'লো যে ডাক্তৰ এটাক আনি ছাগলীজনীক দেখুৱাওকচোন তথাপি আপুনি এটা ঔষধ পাতি খৰচ নকৰিলে মই যেনে তেনে হ'বলা পইচা পাতি যোগাৰ কৰি ধান এমোন বেছি ছাগলীজনীক সেই কিমান কষ্টকে সেই আকৌ সেই চেউৰী পোৱালি এটা জন্ম দিলে তাৰপিছত আপোনালোকক গৈ খবৰো দিলোগৈ তেতিয়াও নাহিলে চাবলৈ এতিয়া আপুনি দৰকাৰ হওঁতে এতিয়া ছাগলীজনী নিবলৈ আহিছে ৰ'বাচোন তুমি একেবাৰে পুৰা বকলা মেলিছা মইতো একেবাৰে নোলোৱাকে থকা নাই খবৰটো লৈছোতো কিয় লোৱা নাই এদিন আহিছিলো তুমি নাই তলামাৰ ক'বলৈ গ'লা মইতো এই গৃহস্থ এই ভৱেনৰ ঘৈণীয়েকক কৈ গৈছো মই আহিছিলো বুলি তাই চাগে তোমাক নক'লে এতিয়া কি হ'ল জানা এতিয়া এই যে 10,000 টকা পাইছে নহয় আমাৰ জনীয়ে 10,000 টকা পাইছে নহয় এতিয়া 10,000 টকাটো বোলো বেলেগ কামত লগাই সেই ছাগলী দুজনী মানে দেখাব লাগিব তেতিয়া মোৰ 10,000 টকাটো বাচি বেলেগ কামত লাগিব এনেকুৱা স্বাৰ্থপৰ মানুহ আপোনালোক কিমান ধনী মানুহ ইমান টকা আছে আপোনালোকে সেই ছাগলী পোৱালি এটা আনি ল'ব পৰা নাই আপোনালোকে ছাগলী পোৱালিটো নানি পেলাই এতিয়া সেই মোক কতদিন পোহালে ছাগলীটো এই পোহাই পেলাই এতিয়া মই ডাঙৰ দীঘল কৰিলো যে এই ডাঙৰ দীঘল কৰি এতিয়া সেই চেউৰী পোৱালি কনো হ'ল এতিয়া আপুনি মানে ছাগলীটো লৈ যায় যাওক আপোনালোকে যাওক আপোনালোকক চব চিনি পোৱা হৈ গ'ল এতিয়া সেই নাথ দাদাই হ'বলা মোক হাঁহ দিছিলে সেই হাঁহকেইটাও খুজিছে ঘৈণীয়েকে এতিয়া সেই লাখপতি বাইদেউ 10,000 টকা পাইছে এতিয়া আপোনাৰ যেনে 10,000 টকা পাইছে সিহঁতকো আপোনালোককো দৰকাৰ হ'ল লৈ যাওক এইজনী ছাগলীজনী পোৱালি আহে ছাগলী বান্ধি থৈছো লৈ যাওক একো নুশুনাব যাওকচোন উশাহটো লৈ কথা মই পিছে পৰে তোমাক বাৰু সুবিধাকে দিম এতিয়া পথাৰতে আছে নহয় মই আগফালে সেই আগফালে মাটিডৰাতে বান্ধি থৈছো হ'ব আহিছো বা ইমান ধনী মানুহ ইমান স্বাৰ্থপৰ চাচোন বাৰু ইমান কষ্ট কৰি পেলাই মই হাঁহকেইটা মোক হাঁহ যোৰা দিলে মই এতিয়া 4টা হাঁহ হ'ল পোৱালি পাৰিলে এতিয়া সেই ছাগলীজনী ইমান অকমান অৱস্থাতে মোক দিলে এতিয়া গৈ পেলাই সেই পোৱালি চেউৰী পোৱালিটো কিমান কষ্ট কৰি পেলাই চেউৰী পোৱালিটো মই ডাঙৰ দীঘল কৰিলো ইমান স্বাৰ্থপৰ মানুহ থাকিব পাৰে নে 10,000 টকা লালচিত আহি পেলাই মোৰ পৰা আহি ছাগলীও নিলে হাঁহো নিলেহি মানুহে কয় যে সাঁতোৰৰ যদি সাঁতোৰ নিজ বাহুবলে সাঁতোৰ নহ'লে যাৰ সাঁতোৰলে ঠিক এতিয়া সেইটোৱে হৈছে মই নিজ বাহুবলে সাঁতুৰিম তহঁতৰ কোনো আধি নোপোহো মই আধি কৈ দিলো মই 10,000 টকাৰ পাই মই ছাগলীও কিনিম হাঁহো কিনিম তহঁতক মই দেখুৱাই দিম